ৰাজভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক ইতিমধ্যে সাক্ষাৎ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা গুৰুত্বপূৰ্ণ খবৰ মন্ত্ৰীসভা সম্প্ৰসাৰণক লৈ আলোচনা কৰাৰ সম্ভাৱনা আছে 2 এদিনতে হ'ব পাৰে মন্ত্ৰীসভা সম্প্ৰসাৰণ কিছুদিন পূৰ্বে ইংগিত দিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে উপনিৰ্বাচনৰ পূৰ্বে যেটো এই ইংগিত দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু কেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে ৰাজভৱনত গৈ উপস্থিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গতিকে শীঘ্ৰে হয়তো ৰদ বদল হোৱাৰ সম্ভাৱনা আছে অৰ্থাৎ মন্ত্ৰীসভা সম্প্ৰসাৰণৰ সম্ভাৱনা আছে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক ইতিমধ্যে সাক্ষাৎ কৰিবলৈ গৈ উপস্থিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দুইজনৰ মাজতে হয়তো আলোচনা অনুষ্ঠিত হ'ব বৈঠক অনুষ্ঠিত হ'ব তাৰ পাছতে হয়তো আলোচনা কৰা হ'ব মন্ত্ৰীসভা সম্প্ৰসাৰণক লৈ 2 এদিনতে হ'ব পাৰে মন্ত্ৰীসভা সম্প্ৰসাৰণ কাৰণ ইয়াৰ পূৰ্বতেও এই কথা ইংগিত দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ পূৰ্বে অৰ্থাৎ উপনিৰ্বাচনৰ পূৰ্বে এই কথা উল্লেখ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গতিকে শীঘ্ৰে সম্প্ৰসাৰণৰ সম্ভাৱনা আছে হয়তো ৰদ বদল কৰা হ'ব মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ পূৰ্ণ সম্ভাৱনা আছে ইতিমধ্যে গৈ ৰাজভৱনত উপস্থিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু যেটো তেওঁ আলোচনা কৰাৰ সম্ভাৱনা আছে বৰ্তমান এই সন্দৰ্ভত ৰাজ্যপালৰ সৈতে উল্লেখ কৰিছো ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰিবলৈ গৈ উপস্থিত হৈছে ৰাজভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কাক কেনেদৰে মন্ত্ৰিত্ব পুনৰ প্ৰদান কৰা হ'ব তাক লৈ কিন্তু পুনৰ প্ৰশ্ন উত্থাপিত হৈছে বা যথেষ্ট চৰ্চা আৰম্ভ হৈছে আৰু বৰাকৰ কোনো বিধায়কৰ হয়তো কপাল খুলিব পাৰে শেহতীয়াকৈ সেই ধৰণৰ এটা চৰ্চা যেটো আহিছিল যে কোনোবা এজন হয়তো বিধায়কে লাভ কৰিব পাৰে মন্ত্ৰিত্বৰ পদ হয়তো বৰাকৰ এজন বিধায়কে মন্ত্ৰিত্বৰ পদ লাভ কৰিব পাৰে আৰু ফোন লাইনত আছে আমাৰ জ্যেষ্ঠ সাংবাদিক মাধৱ দাস আমি আপোনাৰ ওচৰলৈ ৰাখিছো এটা অতি গুৰুত্বপূৰ্ণ খবৰ যেটো ৰাজভৱনত গৈ উপস্থিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁ যেটো ইংগিত দিছিল যে মন্ত্ৰীসভা সম্প্ৰসাৰণ হ'ব গতিকে কোনে কিদৰে মন্ত্ৰিত্ব লাভ কৰিব বৰাকৰ এজন বিধায়কৰ নাম কিন্তু যথেষ্ট চৰ্চালৈ আহিছিল আমি আপোনাৰ ওচৰলৈ আহিছো মাধৱ হয় নিতুমণি ইতিমধ্যে এই কথা স্পষ্ট হৈছে যে আৰু 2 দিনৰ ভিতৰত মন্ত্ৰীসভা সম্প্ৰসাৰণ হ'ব আৰু আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যপালক সাক্ষাৎ কৰিবৰ বাবে পুৱাই গৈছে আৰু এই যেটো সাক্ষাৎ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ সন্দৰ্ভতে হ'ব বুলি আমাক এক বিশেষ সূত্ৰে জানিবলৈ দিছে আৰু গুৰুত্বপূৰ্ণ বিষয়টো হৈছে আজি হয়তো মুখ্যমন্ত্ৰীয়ে মন্ত্ৰীসভা সম্প্ৰসাৰণৰ সন্দৰ্ভত ৰাজ্যপালৰ পৰা সময় ল'ব আৰু আগন্তুক সময়ছোৱাত কোনজন মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব মন্ত্ৰী হিচাপে সেই কথা হৈছে তেওঁক আজি জ্ঞাত কৰিব কিন্তু আমাৰ হাতত যিখিনি তথ্য আছে সেই তথ্য মতে জানুৱাৰী 2 বা 3 তাৰিখে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ'ব আৰু নতুন মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব আৰু সেই নতুন মন্ত্ৰী যেটো কথা আপুনি কৈছে যে বৰাকৰ পৰা এজন মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব আৰু সেই বিধায়কজন হ'ব পাৰে কৃষ্ণেন্দু পাল ইতিমধ্যে সেই কথা এক প্ৰকাৰ স্পষ্টই হৈছে আৰু মুখ্যমন্ত্ৰী কৃষ্ণেন্দু পালক অনানুষ্ঠানিকভাৱে সেই কথা পূৰ্বতে কোৱা বুলি আমাৰ হাতত বিশেষ তথ্য আছে আৰু কৃষ্ণেন্দু পালে নিশ্চিতভাৱে মন্ত্ৰীসভাত স্থান পাব পাৰে কিন্তু গুৰুত্বপূৰ্ণ কথাটো হৈছে এই মন্ত্ৰীসভাৰ যদিও মুখ্যমন্ত্ৰীয়ে কৈছে যে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কোনো বিশেষ কথা নহয় মাত্ৰ বৰাকৰ এজন বিধায়কে স্থান পাব কিন্তু আমাৰ হাতত যি তথ্য সেই তথ্য মতে উজনি অসমৰ এজন আহোম সম্প্ৰদায়ৰ বিধায়কেও সম্ভৱত এই মন্ত্ৰীসভাত স্থান পাব পাৰে বা আৰু হয়তো 2-এটা সালসলনি হ'ব পাৰে এনে অৱস্থাত সেয়া যিয়ে নহওক কিন্তু আজি মুখ্যমন্ত্ৰীয়ে যেটো ৰাজ্যপালক সাক্ষাৎ কৰিবলৈ গৈছে আৰু সেই সাক্ষাৎ উপনিৰ্বাচনৰ পিছতে যেটো হৈছে উপনিৰ্বাচনৰ ফলাফলৰ পিছত এই সাক্ষাৎ হোৱাৰ পিছত স্পষ্টকৈ ক'ব পৰা যায় যে মুখ্যমন্ত্ৰীয়ে মন্ত্ৰীসভা সম্প্ৰসাৰণ সন্দৰ্ভতে ৰাজ্যপালক সাক্ষাতৰ বাবে গৈছে আৰু এই সাক্ষাতৰ পিছতে হয়তো আগন্তুক সময়ছোৱাত নতুন বিধায়কে মন্ত্ৰী হিচাপে শপত গ্ৰহণৰ সময় নিৰ্ধাৰণ হ'ব আৰু সেই সময় নিৰ্ধাৰণ হোৱাৰ পিছত আমি গম পাম যে কোনজন বিধায়কে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব কিন্তু আমাৰ হাতত পোৱা তথ্য মতে বৰাকৰ এজন বিধায়ক কৃষ্ণেন্দু পালে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু আহোম সম্প্ৰদায়ৰ এজন বিধায়কেও হয়তো মন্ত্ৰীসভাত স্থান পাব পাৰে ঋতুমণি মাধৱ দাস বিশেষকৈ কোনকেইটা পদত বা কোনকেইটা আচলতে পদপীত মন্ত্ৰিত্ব সালসলনিৰ পূৰ্ণ সম্ভাৱনা আছে আমি পুনৰ আপোনাৰ ওচৰলৈ আহিছো মাধৱ দাস চাওক পদবী বা ভাগ বতৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে সম্পূৰ্ণ এখতিয়াৰ আৰু মুখ্যমন্ত্ৰীয়ে শেষ সময়ত কোনটো দপ্তৰ কাক দিয়ে সেই কথা একেবাৰে কৰা নাযায় কিন্তু মন্ত্ৰী দপ্তৰৰ সালসলনি হ'ব পাৰে নতুন মন্ত্ৰী যেতিয়া শপত গ্ৰহণ কৰে তেনেহ'লে মন্ত্ৰী দপ্তৰৰ সালসলনি হ'ব পাৰে আৰু যিহেতু এতিয়া মুখ্যমন্ত্ৰীৰ হাতত বহুকেইটা বিভাগ আছে বিশেষকৈ স্বাস্থ্য বিভাগকে আদি কৰি বহুকেইটা বিভাগ মুখ্যমন্ত্ৰীৰ হাতত আছে আৰু সেইকেইটা বিভাগৰ হয়তো সালসলনি হ'ব পাৰে তাৰ লগতে অগপৰ বিধায়ক কেশৱ মহন্তৰ লগতো বহুকেইটা বিভাগ আছে সেই সকলোৰে বিভাগ সালসলনি হ'ব পাৰে কিন্তু গুৰুত্বপূৰ্ণ এটাই যে দপ্তৰ সালসলনিক লৈ এইটো বেলেগ বিষয় কিন্তু
কোনজন বিধায়কে স্থান পাব এইটো গুৰুত্বপূৰ্ণ বিষয় আৰু বৰাকৰ এজন বিধায়কে স্থান পাব আৰু উজনি অসমৰ এজন আহোম সম্প্ৰদায়ৰ বিধায়কে এই মন্ত্ৰীত্বৰ স্থান পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে মাধৱ দাস এই মুহূৰ্তত আমি আপোনাক ধন্যবাদ জনাইছো পৰৱৰ্তী পৰ্যায়ত আমি পুনৰ আপোনাৰ ওচৰলৈ অহাৰ চেষ্টা কৰিম শেহতীয়া তথ্যৰ বাবে আৰু ৰাজভৱনত যেটা উপস্থিত হৈছেগৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আমি ইতিমধ্যে উল্লেখ কৰিছো তেওঁ কিছু সময়ৰ পাছতে হয়তো সাক্ষাৎ কৰিব ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক তাৰ পাছতে দুয়ে বহিব আলোচনা কাৰণ মন্ত্ৰীসভা সম্প্ৰসাৰণৰ কথা ইংগিত দিছে তাৰ পাছতে মন্ত্ৰীসভা সম্প্ৰসাৰণক লৈ হয়তো কৰা হ'ব আলোচনা শীঘ্ৰে সম্প্ৰসাৰণ কৰা হ'ব আমি ইতিমধ্যে উল্লেখ কৰিছো যে বৰাকৰ এজন বিধায়কে মন্ত্ৰিত্ব পদ পোৱাৰ কিন্তু এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে তাৰ সমান্তৰালকৈ উজনি অসমৰ এজন বিধায়কক কিন্তু মন্ত্ৰিত্ব পোৱাৰ এটা সম্ভাৱনা আছে হয়তো পৰৱৰ্তী পৰ্যায়ত স্পষ্ট হৈ পৰিব কোনে কিদৰে মন্ত্ৰিত্বৰ পদ লাভ কৰে বা কেনেদৰে দপ্তৰ বিতৰণ কৰা হ'ব বা হাল সলনি কৰা হ'ব কিছু সময়ৰ পাছতে হয়তো স্পষ্ট হৈ পৰিব